हेलो एवरीवन गुड मर्निंग सकलोके और रातिपुवा आज ओलाइছো मन्दिरলৈ বুলি আৰু আমি বাবা মই আৰু দেহা মানুহে যাম তাৰপিছত এয়া তাকো ওলাই মেলি ৰেডি কৰি দিলোঁ আইতাৰ কোচত উঠি আছে মানে সি যায় আৰু বাইক ওলোৱা দেখিছে যে মানে একদম ঘৰত নাথাকে একেবাৰে যায়গৈ এতিয়া আইতা ককাক টাটা অকণমানকৈ দিছে আৰু ভালকৈ নাই দিয়া তাৰপিছত এয়া আমি ওলাই দিলোঁ আৰু বতৰটো মানে ৰ'দ এতিয়ালৈকে ইমান দিয়া নাই কিন্তু ইমান বেছি গৰম নহয় সকলোতে পৰিছে বাৰু গৰমৰ কথা নকলেও হ'ব আৰু নহয়নে বাৰু আৰু বৰষুণৰ কথাটো একেবাৰে বৰষুণ বুলিবলৈ নাই আৰু এয়া আমি বাগানৰ মাজত পালোহি আৰু ওচৰতে আমাৰ মন্দিৰ ভাগ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ দেই আৰু এয়া আমি আহি পাই গ'লোঁ মন্দিৰ আৰু অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাই দিছোঁ দেখিছেনে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ আৰু একদম মানে ৰ'দটো ওলাইছে পূৰা একদম খাওকৈ তাৰপিছত আৰু আমি অকণমান সোনকালে আহিলোঁ মানে আজি অকণমান পূজাৰীজন দেৰি হ'ল অহাত সেইটো কাৰণে আমি ৰখি আছোঁ এতিয়া আৰু ফাইনেলি আহি পালে এতিয়া মন্দিৰ অকণমান চাফ চিকুণ কৰি আছে তাৰপিছত এয়া দেহা মানুহ দেখিছেনে পাৰ চৰাইবোৰ দেখিছেনে সিহঁতক জোকাই আছে খেদিছে চিঞৰি আছে মানে আৰু তাক মানে এতিয়া মই কৈছোঁ দে হাঁহি দিয়া বুলি সি মানে হাঁহি দিয়া বুলি ক'লে এনেকুৱাকৈ হাঁহি অকণমান দিয়ে আৰু অকণমান টাইমৰ কাৰণে আৰু এনেকৈ সি খেলি থাকিলে তাৰপিছত মই চাকি জ্বলাবলৈ গ'লোঁ আৰু বাবায়ো ধূপ জ্বলালে আৰু সি মোক একে শান্তিত চাকি জ্বলাবলৈ নিদিলে একদম মোৰ পিঠিত উঠে গৈ পিঠিত মাৰেগৈ আৰু ইয়াত দেখিছেনে এটা বাবু আৰু এটা মাইনা লগ পাই সি গোটেই মন্দিৰ ঘূৰি ফুৰিছেগৈ গোটেই বগাই মানে নাই থোৱা আৰু হাত ভৰি অৱস্থা নোহোৱা কৰি দিছে একদম আৰু মই তাৰপিছত ওচৰত থকা আকৌ মন্দিৰত মই ধূপ জ্বলাই আছোঁগৈ আৰু এইকণতে মানে বাবাই অকণমান ভিডিঅ' কৰি থ'লে তাৰপিছত আৰু চাকি জ্বলাই মেলি হৈ গ'ল আৰু ইমান বেছি দেখুৱাবলৈ নহ'ল তাৰপিছত আমি গুচি আহিলোঁ আৰু আহি আমি সোমালোঁ মানসহঁতৰ ঘৰত বহুত দিন অহা নাই আৰু বৰমা বৰ্তাক চাই যাওঁ বুলি এপাক সোমালোঁ আৰু এয়া সি মানে কোচত নাথাকে যে এয়া খোজকাঢ়ি আছে দেখিছেনে ধৰি খোজকাঢ়িবলৈ লাগে খালি আৰু এয়া তাৰ উৎপাত আৰম্ভ হৈ গ'ল তাৰপিছত বৰমা আৰু বৰ্তাই ক'লে ভিতৰলৈকে লৈ যোৱা আৰু আমি ভিতৰত নোসোমোৱা বুলিয়ে ক'লোঁ বাহিৰতে ধুনীয়া বতাহ দি আছিলে কিন্তু নাই তাৰ ইমানেই বেছি তাৰ বহিবলৈ লাগে বগাবলৈ লাগে খোজকাঢ়িব লাগে সেইকাৰণে আকৌ ভিতৰত লৈ আহিলোঁ আৰু এয়া সেই দেখিছেনে সেই দৰ্জাখনৰ পিছফালে সোমাই গৈ লুকাই গৈ আকৌ আহিব এতিয়া তো তেনেকৈয়ে বৰমাহঁতৰ ঘৰত চাহ আকৌ পুৰি ভাজি খাই মেলি আমি সোনকালে গুচি আহিলোঁগৈ কাৰণ গৰমো বহুত বেছি পৰিছে আৰু তাৰ টোপনিও লাগিছে কাৰণ ৰাতিপুৱা সোনকালে উঠিছে যিহেতু আৰু সেইটো কাৰণে ইমান বেছি দেখুৱাবলৈ নহ'ল আৰু বাকী ইমানে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আশা কৰোঁ আপোনালোকে মৰম দিব তেন্তে আজিলৈ বাই